নমস্কাৰ খেতিয়ক বন্ধুবান্ধৱসকল, আজি যেহেতু PM কিষাণৰ দিন 5 অক্টোবৰ, আজি আপোনালোক সকলোৱে 2000 টকা PM কিষাণৰ লাভ কৰিছে। দিনৰ 12 বজাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ এখন ইভেণ্টৰ পৰা দেশবাসীক সম্বোধন কৰি দেশৰ 9 কৰোৰ 40 লাখ কৃষকৰ বেংক একাউণ্টলৈ এই ধন ডিবিটিৰ জৰিয়তে 2000 টকা ট্ৰেন্সফাৰ কৰিছে। কৃষক বন্ধুবান্ধৱসকল, PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন আজি আপোনালোকে লাভ কৰিছে। কৃষক বন্ধুবান্ধৱসকল, যিহেতু বছৰি 2000 6000 টকা আপোনালোকে PM কিষাণৰ লাভ কৰে, এই ধন আপোনালোকে আজি লাভ কৰিছে। লগতে কিছুমান খেতিয়কৰ মোবাইলত মেছেজ যোৱা নাই, গতিকে তেওঁলোক চিন্তিত হৈ পৰিছে যে তেওঁলোকৰ একাউণ্টলৈ ধন আহিছে নে অহা নাই। তো কৃষক বন্ধুবান্ধৱসকল, আপোনালোকে চিন্তিত হ'ব নালাগে, যিহেতু একেবাৰতে ডিবিটিৰ জৰিয়তে 9 কৰোৰ 40 লাখ কৃষকৰ বেংক একাউণ্টলৈ এই ধন স্থানান্তৰ কৰা হৈছে। গতিকে অলপ সময় লাগিব আপোনাৰ বেংক একাউণ্টলৈ এই টকাটো আহিবলৈ হ'লে, বা কেতিয়াবা বেংকৰ ছাৰ্ভাৰ যেতিয়া নাথাকিব তেতিয়া আপোনাৰ মোবাইলৰে মেছেজটো নাহিব পাৰে। গতিকে চিন্তিত নহ'ব। কাইলৈ যিহেতু ছানডে, আপোনালোকে সোমবাৰে 10 বজাৰ পিছত বেংকত গৈ কিনে বেংক পাছবুক আপডেট কৰাৰ পিছত আপোনালোকৰ টকাটো সোমাইছে নে সোমোৱা নাই আপোনালোকে জানিব পাৰিব। কৃষক বন্ধুবান্ধৱসকল, আপোনাৰ যদি PM কিষাণৰ ষ্টেটাছটো ঠিকে আছে, লেণ্ড চিডলিং, ইয়াৰ উপৰি আপুনি যদি EKYC কৰিছে, তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টত এই টকাটো 100% সোমাইছে। গতিকে আপোনালোকে চিন্তিত নহ'ব, কেৱল সোমবাৰলৈকে অপেক্ষা কৰক। আৰু নতুবা আপোনালোকৰ ওচৰতে যদি CIC চেণ্টাৰ আছে, তাত আপোনালোকে আধাৰ কাৰ্ডখন লৈ যাই কিনে তাত আপোনালোকে টকাটো সোমাইছে নে সোমোৱা নাই আপোনালোকে ফিংগাৰ দি কিনে চেক কৰিব পাৰিব। তো কৃষক বন্ধুবান্ধৱসকল, এই যে আপোনালোকে 2000 টকা লাভ কৰিছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এটা বিশ্বাস যে দেশৰ কৃষকসকল কিছু স্বাৱলম্বীৰ দিশত আগবাঢ়িব, কিছু সাৰ পানী বীজত এই টকা পইচা খৰচ কৰিব। গতিকে আপোনালোকে যে এতিয়াৰ দিনত ৰবি শস্যৰ খেতি কৰিব, সেই শস্যত সাৰ বীজ কিনাতে এই টকাটো আপোনালোকে লগাব পাৰিব। 2000 টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপোনালোকলৈ আৰ্থিক সাহায্য হিচাপে মোদী চৰকাৰে ট্ৰেন্সফাৰ কৰিছে। তো কৃষক বন্ধুবান্ধৱসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ। জয় অসম।